ইয়াৰ কাৰণে আপোনালোকে দুটা মেডিচিন ব্যৱহাৰ কৰিব। এটা হ'ল এইটো, আনটো হ'ল এইটো। বহুত ধুনীয়া ৰিজাল্ট, কেনেকৈ ব্যৱহাৰ কৰিব সম্পূৰ্ণ জনাই আছোঁ। নমস্কাৰ, বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটোৰ দেখা পাই আছে, এইটোৰ হৈছে মানে CRD হ'লে অকল যে আপোনাৰ ইয়াত চকুটো ফুল খাব বা নাকেৰে পানী পাৰিব, খেকেৰ কৰিব, তেনেকুৱা নহয়। ইয়াৰ ভিতৰতো মানে প্ৰব্লেম হৈ যায়, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, ইয়াৰ ভিতৰতো মানে মোক ঘাও হৈ যায়, এইবিলাকো চাফা কৰি দিব লাগে। আৰু যিহেতু এইবিলাক মানে কিবা হেণ্ড গ্লাভছ পিন্ধি তাৰপিছত কামটো কৰিব লাগে, কিন্তু মোৰ লগত নাই, আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াৰ চকুটো বহুত ধুনীয়াকৈ চাফা কৰি দিব লাগে। মোৰ কেমেৰা অলপ অসুবিধা হৈ আছে। এইটো চাওক, এইটো চকুত ধৰাৰ লগে লগে এনেকৈ ওলাব চকুৰ পৰা। এইবিলাক সম্পূৰ্ণ ভালদৰে চাফা কৰি দিব লাগে। 2 টাইম চাফা কৰিব। আৰু কি ঔষধ দিলে ভাল সেইটো আজি আপোনালোকক জনাম। এইটো চাওক কেনেকুৱা ওলায়। এইবিলাক 2 টাইম চাফা কৰি দিবলৈ, নহ'লে কমপ্লিট চকুটো বন্ধ হৈ যায় সিহঁতৰ। আৰু মুখৰ ভিতৰতো হয়। এইটো চাওক, এইটো দেখাত অলপ অসুবিধা হৈ আছে মোৰ। আপোনালোকে যদি ফাৰ্মত তেনেকুৱা হয়, মুখটো খুলিও চাব, মুখৰ ভিতৰত তেনেকুৱা কমপ্লিট হৈ যায়। সিহঁতৰ নাকটো কমপ্লিট বন্ধ হৈ যায়, সেইটো ভালদৰে চাফা কৰিব লাগে। আৰু চাওক চকুৰ পৰা কেনেকুৱা ওলায় এইবিলাক সম্পূৰ্ণ চাফা কৰাৰ পিছতে মানে কুকুৰা চৰাইৰ কি মেডিচিন দিব সেইটো আপোনালোকক জনাই দিম। এইটো আমাৰ ইয়াত প্ৰায় 9টা মানৰ এনেকুৱা বেছি হৈছিল। সেই 9টা আমি বেলেগ বেলেগকৈ ৰাখি চিকিৎসা ভাল কৰালোঁ। বৰ্তমান 2টা মানৰ অলপ মানে বেছি হৈ আছে। আৰু ইয়াতো অলপ ফুলা আছে, মানে ইয়াতো জমা হৈ আছে এই বগাখিনি। তো এতিয়া অসুবিধা হ'ব সেইখিনি ওলাওঁতে। চকুৰ চাৰিওফালে এনেকুৱা লাহে লাহে হেঁচা মাৰিলে ওলাই আহে। এনেকুৱা লাহে লাহে হেঁচা মাৰিলে কমপ্লিট ওলাই আহিব। আৰু ইয়াৰ নাকবিলাক চাওক, নাকবিলাক কমপ্লিট বন্ধ হৈ গৈছে। যদি নাকত এনেকুৱা হেঁচা মাৰি দিয়ে, এনেকুৱা নাকৰ পৰাও এইবিলাক ওলাব। এইটো চাফা কৰি দিব লাগে। তো দিনত 2 বাৰকৈ চাফা কৰিব লাগে, তেতিয়াহে কুকুৰা চৰাইটো সোনকালে ভাল হ'ব। এইটো চাওক কমপ্লিট জাম হৈ থাকে এইবিলাক। কিন্তু হেণ্ড গ্লাভছ পিন্ধিহে কামটো কৰিব লাগে। মই খালী হাতেৰে কৰি আছোঁ। চব কমপ্লিট মুখৰ ভিতৰত বন্ধ হৈ থাকে, তো কেমেৰা ধৰাটো অসুবিধা। তো কি মেডিচিন দিলে ভাল হ'ব সেইখিনি আপোনালোকক জনাই আছোঁ মই। আপোনালোকে যেতিয়া নেকি চাব আপোনালোকে যে কুকুৰা চৰাই অলপ মানে খেৰখেৰাই আছে, তো খেৰখেৰাই থাকিলে তেতিয়া গম পাব যে সিহঁতৰ CRD হৈছে। তেতিয়া ৰেষ্ট্ৰিক এল এইটো ব্যৱহাৰ কৰিব। বহুত ভাল মেডিচিন, কেনেকৈ ব্যৱহাৰ কৰিব সম্পূৰ্ণ দিয়া আছে এইটোত, ভালদৰে কিনি চাই ল'ব। আৰু 2 নম্বৰত আছে এইটো মানে CRDটো কাম দিয়ে, স্পেচিয়েলি গাম্বুৰৰ কাৰণে, IBD গাম্বুৰৰ কাৰণে, কিন্তু বহুকেইটা বেমাৰত কাম দিয়ে। আমি নিজে ব্যৱহাৰ কৰি আছোঁ এই মেডিচিনখিনি, বহুত ভাল। তো আপোনালোকে এইটোৰ দামো 500, এইটোৰ দামৰ 500। তো আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। এইটো অলপ বেছি পাৱাৰফুল হয়। মুৰ্গীবিলাকৰ মাথা মানে ঘূৰণীয়া বেমাৰ আহি যায় যদি বেছিকৈ ব্যৱহাৰ কৰে এইটো মেডিচিন। আৰু এইটো মেডিচিন ব্যৱহাৰ কৰিব পাৰে, এইটো বহুত ভাল। এইটো মাজে মাজে ব্যৱহাৰ কৰি থাকিব। এইটো এনি টাইম ৰাখিব পাৰে যিকোনো বেমাৰৰ কাৰণে, বহুত ভাল হয় এইটো। কিন্তু ৰাণীক্ষেতৰ কাৰণে কাম নিদিয়ে, কিন্তু গাম্বুৰত কাম দিব। এইটো গাম্বুৰৰ কাৰণে বহুত ভাল এইটো মেডিচিন। আৰু অধিক ভিডিঅ' যদি পাব বিচাৰে বা জানিবলৈ বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।